সকলো ভালে আছে চাগে। বহুদিন মই সদায় আপোনালোকক পাঠ্যক্ৰমৰ মানে পঢ়াৰ লগত ৰিলেটেড দি আছোঁ। বহুদিন এনেকৈ ভিডিঅ' দিয়া নাই, ভাবিলোঁ আজি অকণমান দি দিওঁ, অলপমান কথা পাতোঁ। মই লাইভো অহা নাই আৰু সময়ো মানে পঢ়াই দি কৰা নাই। এতিয়া আমাৰ চাৰিওফালে আধাৰ ছেটিং চলি আছে, আধাৰ ছেটিং কৰিব লগা হৈছে ফিল্ডত গৈ। চ' গতিকে সময় খুব কম পোৱা যায়, সময় ইমান মানে হাতত নাথাকে। তাৰে মাজতে মই আপোনালোকৰ লগত যিখিনি পাৰোঁ, যিখিনি সহায় কৰিব পাৰোঁ, অলপ হ'লেও কিবা অলপ মই ভাবোঁ যে আপোনালোকক হেৰি কৰিছোঁ। আৰু মই একচুৱেলি ইউটিউব ফেমিলিটো মানে ফেমিলি বুলি ভাবোঁ। ইউটিউব এটা ফেমিলি হয়। মই নাভাবোঁ যে মই মানে ছাবস্ক্ৰাইবাৰ বা ইউটিউব চেনেল, মই ক্ৰিয়েটৰ, মই সেইবিলাক নাভাবোঁৱে। মই ভাবোঁ যে এইটো এটা ফেমিলি, আপোনালোকে সেই ফেমিলিত আছে। মোৰ হয়তো মোতকৈ সৰুও আছে, মোতকৈ ডাঙৰো আছে, আৰু মোতকৈ বহুত জনা শুনা মানুহো আছে। গতিকে কিছুমান বস্তু মোৰ নিজৰে দিব বেয়া লাগে, কাৰণ ইয়াতে মোতকৈ বহুত জনা শুনা মানুহ আছে। আৰু কিন্তু মই যিখিনি মানে পাৰোঁ আৰু যিখিনি এতিয়া ধৰক যিখিনি নলেজ হৈছে আজি 2 বছৰ 3 বছৰ ধৰি এইটো ডিপাৰ্টমেণ্টৰ লগত জড়িত হৈ আছোঁ। গতিকে সেই নলেজৰ অকণমান কিবা এটা হেৰি কৰিব পাৰোঁ। আৰু হয়তো অকণমান হ'লেও আপোনালোকৰ কিবা অলপ হ'লেও গোটাই দিব নোৱাৰিলেও কিবা অলপ হয়তো মানে আপোনালোক উপকৃত হৈছে বুলি মই ভাবোঁ। আৰু এতিয়া যিহেতু আহিবই চাগে ভাল খবৰটো আপোনালোকৰ, অকণমান ধৈৰ্য ধৰি আপোনালোকে প্ৰেক্টিছ কৰক সেইবিলাক। জিকে, ভেটেনেৰী ছায়েন্সত যিটো মই দি আছোঁ, আৰু মেথছো অকণমান কৰিব, ৰিজনিংটো কৰিব, ৰিটেনত যদি হেৰি কৰে লগা হ'ব ৰিটেনটো। চ' গতিকে এনেকৈ কৰিব। আৰু এনেকুৱা নহয় যে মই সেইদিনাও কৈছোঁ যে এনেকুৱা নহয় যে মোৰ নোটছখিনি মই যিখিনি দি আছোঁ সেইখিনি ভেটেনেৰী ছায়েন্সটো বাদ দি বেলেগ এডিআইডিৰ কাৰণেও আপোনালোকৰ উপযুক্ত হ'ব। যিখিনি হিষ্টৰী হওক বা যিখিনি একচুৱেলি টাইম খুব কম পোৱা যায়। এতিয়া আমাৰো আধাৰ ছেটিং চলি আছে সমগ্ৰ গোটেই ইণ্ডিয়াতে, ভাৰতবৰ্ষৰ ধনেপত আধাৰ ছেটিং কৰিব লাগে ঘৰে ঘৰে গৈ। তাতো এটা জামালা, মানুহবিলাকে OTP দিব টান পায়, কিবা এটা মানে আধাৰ কাৰ্ড দিব টান পায়, সিহঁতে কিবা লোন লোৱা বুলি ভাবে বা কিবা এটা। ত' গতিকে এনেকুৱা এটা পৰিস্থিতিত কাম কৰি আছোঁ, আৰু গম পাব চাকৰিটো পালে কেনেকুৱা হয়। ইমানো ইজি নহয়, এইটো মানুহে ভাবে কি বহুত কিবা খানেই, ইমানো এটা ইজি নহয়, বহুত কাম থাকে। আৰু কিছুমানটো মই যিটো এটা অকণমান চেঞ্চিটিভ জেগাতে আছোঁ, সেইটো অকণমান তাত মিয়া সম্প্ৰদায়ৰ লোক বেছি। গতিকে তাত অকণমান কাম কৰাটো দিগদাৰ হয়। মানে কেনেকুৱা, এতিয়া ধৰক আমাৰ মানুহখিনিয়ে যদি কয় আপোনাক বিশ্বাস কৰি দি দিব আধাৰ কাৰ্ড বা কিবা, এইটো মই বেয়া নাপাওঁ, সিহঁতকো বেয়া নাপাওঁ, কাৰণ কিয় চবৰে এটা মানে ভয় থাকে। গতিকে সেনেকুৱা জেগাত কাম কৰি আছোঁ, অকণমান মানে নিজৰো হেৰি লাগে। গতিকে মোৰো অকণমান মানে এটা বহুত মানে কি ক'ম আৰু, তাৰ মাজেদি কাম কৰিব লগা হৈছে। আধাৰ ছেটিং চলি আছে সমগ্ৰ ইণ্ডিয়াতে, অকল অসমত নহয়, গোটেই ভাৰততে এইবিলাক চলি আছে। গতিকে তাৰে মাজতে মই ভিডিঅ' বনাই আছোঁ আপোনালোকলৈ। আৰু প্ৰথম কথা, যোনে মই গম পাইছোঁ বহুত আগ্ৰহী ইয়াতে, কিন্তু এটা কথা দেই, ইয়াতে কিন্তু বহুত মানে কমফৰ্ট বুলি নাভাবিব দেই। এইটো আপোনালোকে ভাবিব পাৰে যে এইটো বহুত কিবা কমফৰ্ট চাকৰি। মানুহৰ মই যিটো মতামত পাওঁ, সেই মতামত অনুযায়ী মই কৈছোঁ যে ইয়াতে বহুত কমফৰ্ট বুলি কয়, চবেই কয় যে কমফৰ্ট, কিন্তু ইমান কমফৰ্ট নহয় যিমান কয়। এইটো বহুত মানে ৰং হেৰি, ৰং থিংকিং। চ' গতিকে সেইটো। আৰু এইটো নাভাবিব যে পেট এক্সাম বহুত কিবা এনেই হৈ যাব, সেইটো নাভাবিব। এইবাৰতো ৰিটেন হোৱাৰো চাগে কথা আছে। মই ফাইনেলকৈ যিটো নাজানো সেইটো নকওঁ, যিটো বস্তু নাজানো সেইটো বস্তুত উস্তাদি নামাৰোঁ। কিন্তু যদি হৈ যায়, সেইটো আপোনালোকতো মানে যোনে ধৰক ভাইবা বুলি ভাবি আছে, তেওঁলোকৰ কাৰণেতো প্ৰব্লেম হৈ যাব, কি লিখিব। গতিকে এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰি থাকক, মেথছ কৰক, ৰিজনিং কৰক, যি আছে। মই অলৰেডি কৈছোঁৱেই, চিলেবাছটো গোটেই মই লিখি দিছোঁ আপোনালোকক ধুনীয়াকৈ বহীত। চ' সেইমতে সেইটোৱে চিলেবাছ হয়। আৰু সেইটো চিলেবাছ ভেটেনেৰী ছায়েন্সক বাদ দি ADAD 3 যি আহি আছে, গতিকে এইবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু জিকেখিনি নাচালে নহ'ব, জিকেখিনি খুব চাব লাগিব, খুব পঢ়িব লাগিব। জিকেৰ মানে অবিহনে একো নহয়। আপোনালোকে যদি ভাবিছে যে মই জিকে নপঢ়াকৈ বা মেথছ নপঢ়াকৈ হেৰি হ'ম, সেইটোৰ অবিহনে একো নহয়। এতিয়া চাব, হয়তো ভেটেনেৰী ছায়েন্স নপঢ়াকৈ আপুনি বেলেগ পৰীক্ষাত পাছ কৰি চাকৰি কৰিব পাৰে, কিন্তু জিকে, হিষ্টৰী, মেথছ এইবিলাক নোহোৱাকৈ নোৱাৰে। গতিকে এইটো পুংখানুপুংখভাৱে অধ্যয়ন কৰিব লাগিব। অসমৰ হিষ্টৰী জানিবই লাগিব। গতিকে
কি চবখিনি খৰচী মাৰি জানিলেহে আপোনালোকৰ কিবা এটা ভাল ৰিজাল্ট আশা কৰিব পাৰি। আপোনালোকে এইটো ভুল কনচেপ্ট কেতিয়াও নল'ব যে এনেই হৈ যাব কিবা, এইটো এনেই কিবা সেই কিবাটো একদম নাভাবিব। সেই কিবাটো ভবাৰ কাৰণে অলৰেডি বহুতে মানে পিছ পৰি গৈছে, বহুত আমাতকৈ বহুত হাই কোৱালিফাইড, যিয়ে মানে কিবা এটা এনেই ইণ্টাৰভিউ দিব আহিছিল, এনেই ইণ্টাৰভিউ দিব আহে, কিন্তু আমাতকৈ বহুত টেলেণ্ট হয়, আমাতকৈ বহুত পাৰ্চেণ্টো বেছি আছে, কিন্তু চিট নাপালে। গতিকে সেইটো এনেই কোনো নহয় দেই, হাৰ্ডৱৰ্ক কৰিব লাগিব, আৰু হাৰ্ডৱৰ্ক নহ'লে একো নাই, হাৰ্ডৱৰ্কটো খুব লাগিব। আৰু এনেকুৱা নহয় যে অকল হাৰ্ডৱৰ্ক, স্মাৰ্টলি হাৰ্ডৱৰ্ক কৰিব লাগিব, তেতিয়াই কিবা এটা হ'ব। চ' আশা কৰোঁ আপোনালোকে মানে মোৰ ভিডিঅ' চাই আছে মানে কি আপোনালোকৰ কিবা এটা ইণ্টাৰেষ্ট আছে, গতিকে আপোনালোকেও কাম কৰি আছে ধুনীয়াকৈ। আৰু ময়ো এইটো বিচাৰোঁ যে আপোনালোকে ভাল হওক, হাৰ্ডৱৰ্ক কৰক ধুনীয়াকৈ। মই যিখিনি পাৰোঁ সেইখিনি আপোনালোকলৈ লৈ আহিম ভিডিঅ'ৰ মাধ্যমেৰে, বা আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব, নহ'লে লিখি থ'ব। মই ইমান লিখি থকাৰ মানে সময় কম আছে, যিহেতু মই এইবিলাক আমাৰ অকণমান প্ৰেছাৰ চলি আছে, আমাৰ কামবিলাকত অকণমান প্ৰেছাৰ হৈ আছে, আধাৰ চিটিংটো বহুত হেৰি হয়। আৰু তাৰোপৰি আৰু মোক কিবা কানি দিছে, ছাৰ্ভে কৰিব লাগে, ঘৰে ঘৰে গৈ কিনে হাউচ নম্বৰ লিখিব লাগে, আৰু কেইটা গৰু আছে, সিহঁতৰ পপুলেশ্যন কিমান, ফেমিলিত মানুহ কিমান, সেইবিলাকো কৰিব লগা হৈছে। আৰু সেইবিলাকতো আনিব লাগে, আৰু লগতে মোৰ এটা এপ আছে, সেইবিলাক এপতো ভৰাব লগা হৈছে। বহুতটা কাম কি ক'ম আৰু বনাই ৰেষ্ট নাপাওঁ হৈছোঁ কেতিয়াবাতো। সেইকাৰণে মই 2-3 দিনমান মানে ভিডিঅ' দিয়াই নাছিলোঁ, কোনফালে মেনেজ কৰিম, তো বহুত প্ৰব্লেম হৈ যায়। চ' ধুনীয়াকৈ প্ৰিপেয়াৰ কৰক। আজিলৈ ইমানে, বেছি নকওঁ দিয়ক, ভিডিঅ'টো অলৰেডি বহুত হৈ গ'ল, 6 মিনিটৰ আপ হৈ গ'ল। চ' দিয়ক, ভালে থাকক। জয় অসম, জয় জুবিন দা।